কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। 4টাতে উঠিলোঁ, কিন্তু 6টাতে আপোনালোকক দেখাইছোঁ আমাৰ সপৰিয়ালৰ শিৱ পাৰ্বতী গণেশ কাৰ্তিক সকলোৱে ভালে আছে, ভালে থাকক। ময়ো ভালে আছোঁ। ৰাতিপুৱা শুই উঠিলোঁ 4টা বজাতে, উঠি যাৱতীয় কাম কৰিলোঁ, কৰি এতিয়া আপোনালোকৰ আগত দেখা দিছোঁ। কিন্তু বৰষুণ পৰি আছে, বৰষুণে মুঠতে বাহিৰত কিছুমান কাম কৰিলোঁ। এই চাওক, আপোনালোকৰ সিফালে বৰষুণ দিছে না? আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ফালে বৰষুণ দিছে। বৰষুণেই হৈ আছে। এই বৰষুণ চাওক, মই বাহিৰলৈ ওলাইছোঁ। এই বৰষুণে চাওক। আৰু চাওক, নিচানতে নাথাকোঁ। এয়া বাবাৰ মাথাটো পানী ঢালিলোঁ, এয়া ধূপ জ্বলালোঁ। সেই বিশ্বাস কৰিব। এতিয়াতো জানেই নহয়, মই চব দিনেই ভালেই দেখাওঁ, ভাল বুলিয়ে ভাবোঁ। কিন্তু ৰাতিপুৱা উঠি কি খাব লগা হয় মই জানো, খাওঁ। আপোনালোকে কি কৰে নাজানো। মইতো অকলশৰীয়া মানুহ, এইকেইটা বস্তু নহ'লে মোৰ নাতিটো স্কুলত ভাত খাই যাব নাপাব। শুই উঠিবই নোৱাৰিম। ৰাতিপুৱা উঠিয়ে চাওক, বাকী কাম বন কৰি গেছৰ টেবলেট খালোঁ। খোৱাৰ পিছত এতিয়া সেয়ে ভাতৰ নিখনিৰে মোৰ কঁকালটো কমজুৰি কাৰণে ভাতৰ নিখনি উলিয়াই থৈ দিওঁ। সেয়া 1 গিলাচ খাওঁ। 1 গিলাচ, কেতিয়াবা আধা গিলাচ ওলায়। এই আন্ধাৰেই হৈ আছে, লাইটটো জ্বলা নাই। এই খাওঁ। এই আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোককতো সত্য কথাই ক'ব লাগিব। এয়া চাওক, এয়া কেতিয়াবা আধা গিলাচ ওলায়, কেতিয়াবা 1 গিলাচ ওলায়। এয়া চাউলখিনি সিজাৰ পিছত উতলাৰ সময়ত মই এতিয়া খৰিতে ভাত বনাব লৈছোঁ, গেছ লোৱা নাই। কিয় জানো, ভাল লাগিছে। খৰিকেইডালমান শুকাই আছে যে বাৰীত, সেইকাৰণে গেছ ইউজ কৰা নাই। এয়া চাওক, এয়া গেছৰ টেবলেট খালোঁ। এতিয়া মুঠতে এইটো খাম। খোৱাৰ পিছত বাকী বস্তু যি আছে আৰু খাম। আৰু যোৱা সপ্তাহ মঙলবাৰে গৈছিলোঁ নগাঁৱলৈ মোৰ আই কাৰ্ড বনাবলৈ। আমাৰ এখেত মানে কাগজ, ফাৰ্ষ্টতে তেখেতৰ নামতে আছিলে আই কাৰ্ড, এই আৰ্মি বিভাগত থকা যে এক্স আৰ্মি, আৰু মোৰ নামত মানে ট্ৰেন্সফাৰ হোৱা নাই। কিন্তু মোৰো এটা লিখোঁতাসকলে ভুল কৰে নেকি, ক'ব নোৱাৰোঁ। এই চাওক, এই গেছৰ টেবলেট খাই উঠিলোঁ। এই অমিটোকে ইউজ কৰোঁ, আপোনালোকে কোনটো ইউজ কৰে ক'ব নোৱাৰোঁ। এইটোৱে মোৰ মানে শৰীৰৰ কাৰণে ভাল হয়। এইটো আজি দিম বুলি কৈছে। যোৱা সপ্তাহ গৈছিলোঁ, মতাৰ কাৰণে গ'লোঁ। এটা কাৰ্ড পালোঁ, পোৱাৰ পিছত সেইটো জমা দিয়াৰ পিছতহে এতিয়া আই কাৰ্ড বনাবলৈ। আজি মঙলবাৰ বোলে আই কাৰ্ড। যোৱা মঙলবাৰটো বহুত বৰষুণে গ'লোঁ। আজিও সেই বৰষুণেই দিছে, আৰু যাবতো লাগিবই। আৰু যেতিয়া মাতিছে, মোৰ মানে নামটো মই শুদ্ধকৈ লিখিছিলোঁ আগৰে পৰা, কিন্তু মাজতে সোমাই দিলে। আৰু জন্মৰ তাৰিখটো বোলে কিবা হেৰি আছিলে, একে ৰেকৰ্ডৰ পৰা ঘূৰি আহিলে। অহাৰ পিছত যোৱা সপ্তাহ কাগজ